আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো 2024 বৰ্ষত অনুষ্ঠিত হৈ থকা আইসিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ বিষয়ে উল্লেখ কৰা হ'ল। এবাৰ আইসিসি মেন্স টি20 ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰা হৈছে ইউএছএ আৰু ৱেষ্ট ইণ্ডিজত। এই খেল যোৱা 1 জুনৰ পৰা অনুষ্ঠিত হৈ আছে আৰু 29 জুনত অন্ত পৰিব, অৰ্থাৎ 29 জুনত ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব। এবাৰ টি20 বিশ্বকাপত মুঠ 20টা দলে অংশগ্ৰহণ কৰিছে। এই 20টা দল হৈছে ইউএছএ, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নেদাৰলেণ্ডছ, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ, আয়াৰলেণ্ড, স্কটলেণ্ড, পাপুৱা নিউ গিনি, কানাডা, নেপাল, ওমান, নামিবিয়া, উগাণ্ডা। 2 জুনত অনুষ্ঠিত হোৱা প্ৰথম খেলখন আছিলে ইউএছএ আৰু কানাডাৰ মাজত। এই খেলত ইউএছএ 7 উইকেটত জয়লাভ কৰে। 2 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিলে ৱেষ্ট ইণ্ডিজ আৰু পাপুৱা নিউ গিনিৰ মাজত। এই খেলত ৱেষ্ট ইণ্ডিজে 5 উইকেটত জয়লাভ কৰে। 3 জুনত অনুষ্ঠিত হোৱা খেলসমূহ 3 জুনত প্ৰথম মেচখন হৈছিলে নামিবিয়া আৰু ওমানৰ মাজত। এই খেলত নামিবিয়াই 11 ৰানত জয়ী হয়। 3 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন খেল আছিলে শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। এই খেলত দক্ষিণ আফ্ৰিকাৰ 6 উইকেটত জয়লাভ হয়। 4 জুনত অনুষ্ঠিত হোৱা খেল 4 জুনত অনুষ্ঠিত হোৱা প্ৰথম মেচখন আছিলে আফগানিস্তান আৰু উগাণ্ডাৰ মাজত। এই খেলত আফগানিস্তানৰ 125 ৰানত জয়লাভ হয়। 4 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিলে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত। অৱশ্যে এই খেলখন বৰষুণৰ কাৰণে স্থগিত ৰাখিবলগীয়া হয়। 4 জুনতে অনুষ্ঠিত হোৱা আন এখন মেচ হ'ল নেদাৰলেণ্ডছ আৰু নেপালৰ মাজত। এই খেলত নেদাৰলেণ্ডছে 6 উইকেটত জয়লাভ কৰে। 5 জুনত অনুষ্ঠিত হোৱা খেল 5 জুনত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত এখন মেচ হয়। এই মেচত ভাৰতে 8 উইকেটত জয়লাভ কৰে। 6 জুনত অনুষ্ঠিত হোৱা খেল 6 জুনত প্ৰথম মেচখন অনুষ্ঠিত হৈছিলে পাপুৱা নিউ গিনি আৰু উগাণ্ডাৰ মাজত। এই খেলত উগাণ্ডাই 3 উইকেটত জয়লাভ কৰে। 6 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিল অষ্ট্ৰেলিয়া আৰু ওমানৰ মাজত। এই খেলত অষ্ট্ৰেলিয়াই 39 ৰানত জয়লাভ কৰে। 7 জুনত অনুষ্ঠিত হোৱা খেল 7 জুনত অনুষ্ঠিত হোৱা প্ৰথম মেচখন আছিলে ইউএছএ আৰু পাকিস্তানৰ মাজত। এই খেলত ইউএছএ পাকিস্তানক 5 ৰানত পৰাজিত কৰে। 7 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিল নামিবিয়া আৰু স্কটলেণ্ডৰ মাজত। এই খেলত স্কটলেণ্ডৰ 5 উইকেটত জয়লাভ হয়। 7 জুনতে অনুষ্ঠিত হোৱা আন এখন মেচ আছিল কানাডা আৰু আয়াৰলেণ্ডৰ মাজত। এই খেলত কানাডাৰ 12 ৰানত জয়লাভ হয়। 8 জুনত অনুষ্ঠিত হোৱা খেল 8 জুনত অনুষ্ঠিত হোৱা প্ৰথমখন মেচ আছিলে নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত। এই খেলত আফগানিস্তানৰ 84 ৰানত জয়লাভ হয়। 8 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিল শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত। বাংলাদেশৰ 2 উইকেটত এই খেলত জয়লাভ হয়। 8 জুনতে অনুষ্ঠিত হোৱা তৃতীয়খন মেচ আছিলে নেদাৰলেণ্ডছ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। এই খেলত দক্ষিণ আফ্ৰিকাৰ জয়লাভ হয়। 9 জুনত অনুষ্ঠিত হোৱা খেল 9 জুনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এখন মেচ হৈছিলে। এই মেচখনত অষ্ট্ৰেলিয়াই 36 ৰানত জয়লাভ কৰে। 9 জুনত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিল ৱেষ্ট ইণ্ডিজ আৰু উগাণ্ডাৰ মাজত। এই খেলত ৱেষ্ট ইণ্ডিজৰ 134 ৰানত জয়লাভ হয়। 10 জুনত অনুষ্ঠিত হোৱা খেল 10 জুনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হৈছিল। এই খেলত ভাৰতে 6 ৰানত পাকিস্তানক পৰাজিত কৰে। 10 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিলে ওমান আৰু স্কটলেণ্ডৰ মাজত। এই খেলত স্কটলেণ্ডে 7 উইকেটত জয়লাভ কৰে। 10 জুনতে অনুষ্ঠিত হোৱা তৃতীয়খন মেচ আছিলে দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ মাজত। এই খেলত দক্ষিণ আফ্ৰিকাই 4 ৰানত বাংলাদেশক পৰাজিত কৰে। 11 জুনত পাকিস্তান আৰু কানাডাৰ মাজত এখন মেচ হৈছিলে। এই মেচখনত পাকিস্তানৰ 7 উইকেটত জয়লাভ হয়। 12 জুনত অনুষ্ঠিত হ'বলগীয়া এখন মেচ আছিলে শ্ৰীলংকা আৰু নেপালৰ মাজত। অৱশ্যে এই খেলখন বৰষুণৰ কাৰণে স্থগিত ৰাখিবলগীয়া হয়। 12 জুনতে অষ্ট্ৰেলিয়া আৰু নামিবিয়াৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল। এই মেচখনত অষ্ট্ৰেলিয়াই 9 উইকেটত নামিবিয়াক পৰাজিত কৰে। 12 জুনতে আন এখন মেচ অনুষ্ঠিত হৈছিল। সেইখন আছিল ইউএছএ আৰু ভাৰতৰ মাজত। ভাৰতে 6 উইকেটত ইউএছএক পৰাজিত কৰিছিল। 13 জুনত অনুষ্ঠিত হোৱা খেল 13 জুনত প্ৰথমখন মেচ হৈছিলে ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ মাজত। এই খেলত ৱেষ্ট ইণ্ডিজে 13 ৰানত নিউজিলেণ্ডক পৰাজিত কৰে। 13 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিলে বাংলাদেশ আৰু নেদাৰলেণ্ডছৰ মাজত। এই খেলত বাংলাদেশে 25 ৰানত জয়লাভ কৰে। 14 জুনত অনুষ্ঠিত হোৱা খেল 14 জুনত ওমান আৰু ইংলেণ্ডৰ মাজত এখন মেচ হৈছিলে। এই খেলত ইংলেণ্ডে 8 উইকেটত ওমানক পৰাজিত কৰে। 14 জুনতে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ আছিলে পাপুৱা নিউ গিনি আৰু আফগানিস্তানৰ মাজত। এই খেলত আফগানিস্তানে 7 উইকেটত জয়লাভ কৰে। 15 জুনত অনুষ্ঠিত হোৱা মেচসমূহ 15 জুনত ইউএছএ আৰু আয়াৰলেণ্ডৰ মাজত এখন মেচ অনুষ্ঠিত কৰাৰ কথা আছিলে। বৰষুণৰ কাৰণে এই খেল অনুষ্ঠিত কৰিব পৰা নগ'ল। 15 জুনত অনুষ্ঠিত হোৱা আন এখন মেচ হৈছে দক্ষিণ আফ্ৰিকা আৰু নেপালৰ মাজত। দক্ষিণ আফ্ৰিকাই নেপালক 1 ৰানত পৰাজিত কৰে। 15 জুনতে আন এখন মেচ অনুষ্ঠিত হৈছিল উগাণ্ডা আৰু নিউজিলেণ্ডৰ মাজত।
এই খেলত নিউজিলেণ্ডে 9 উইকেটত জয়লাভ কৰে 15 জুনতে অনুষ্ঠিত হোৱা আন এখন মেচ আছিল ভাৰত আৰু কানাডাৰ মাজত অৱশ্যে এই মেচখন বৰষুণৰ কাৰণে স্থগিত ৰখা হয় 15 জুনতে অনুষ্ঠিত হোৱা আন এখন মেচ আছিল ইংলেণ্ড আৰু নামিবিয়াৰ মাজত এই মেচত ইংলেণ্ডে 41 ৰানত জয়লাভ কৰে 16 জুনত অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল এই মেচখনত অষ্ট্ৰেলিয়াই 5 উইকেটত জয়লাভ কৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালো ধন্যবাদ